हेलो फ्रेंड्स नमस्कार आज लै आसो आपलोকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ এটা পাৰ্ট ম্যাথছৰ টাইম এণ্ড ৱৰ্কৰ কেইটামান কুৱেশ্যন আজি আপোনালোকৰ ওচৰত আজি আলোচনা কৰিম যিকেইটা কুৱেশ্যন আপোনালোকৰ এক্সামৰ যেটো আপকামিং এক্সাম আহি আছে অসম পুলিচৰ এইকেইটা এক্সামৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াত আজি আলোচনা কৰিব গৈ আছো বন্ধুবৰ্গ টাইম এণ্ড ৱৰ্কৰ 4-5টা কুৱেশ্যন যিকেইটা কুৱেশ্যন খুব গুৰুত্বপূৰ্ণ হয় আপকামিং এক্সামৰ কাৰণে আহক এই কুৱেশ্যন কেইটা সলভ কৰো শৰ্টকাট ট্ৰিকত কেনেকৈ শৰ্টকাট ট্ৰিকত আমি এইকেইটা কুৱেশ্যন কৰি শেষ কৰিব পাৰো কম সময়ত সেইটো আজি ট্ৰিকটো মই আজি আপোনালোকক শিকাই থৈ যাম বন্ধুবৰ্গ আপোনালোকে ভিডিঅটো শেষলৈকে চাবলৈ নাপাহৰিব আহক আজিৰ এই ভিডিঅত কুৱেশ্যনটো কি আছে চাই লও কুৱেশ্যনটো আছে বন্ধুবৰ্গ এনেকুৱা ধৰণৰ A can do a work in 25 days and B can do the same work in 20 days they work together for 5 days and then A goes away in how many days will B finish the work যদি আমি অসমীয়া চাও এই কোৱেশ্যনটো তেন্তে হ'ব এ কোনো এটা কাম 25 দিনত শেষ কৰিব পাৰে আৰু বি এ সেই কামটো 20 দিনত কৰিব পাৰে দুজনে মিলি কামটো 5 দিন কৰে আৰু এ গুছি যায় বাকি থকা কাম কৰিবলৈ বি কিমান সময় লয় খুবই গুৰুত্বপূৰ্ণ কোৱেশ্যন বন্ধুবৰ্গ এইটো এনেকুৱা ধৰণৰ কোৱেশ্যন আপোনালোকৰ আপকামিং এক্সামত আহিব পাৰে আহক ইয়াক শৰ্টকাট ট্ৰিকত কেনেকৈ সলভ কৰো চাই লও বন্ধুবৰ্গ একো কৰিব নালাগে এনেকুৱা ধৰণৰ কোৱেশ্যন আহিলে আপোনালোকে আগৰ নিচিনাকৈ শৰ্টকাট ট্ৰিক আপোনালোকে প্ৰয়োগ কৰি দিয়ক এ সেই কামটো কিমান দিনত কৰিছে এ সেই কামটো কৰিছে 25 দিনত আৰু বি এ সেই কামটো কৰিছে 20 দিনত এটা কাম কৰিবা ইয়াৰ পিছত আপোনালোকে 25 আৰু 20 আপোনালোকে লখাগু লৈ লওক 25 আৰু 20 লখাগু কিমান হ'ব 25 আৰু যদি 20 আপোনালোকে লখাগু লয় তেন্তে পাব লখাগু 100 তেন্তে এৰ এদিনৰ কাম কিমান ইউনিট কৰিব ই 25 এৰ 100 ভাগ কৰক 25 এৰ যদি আপোনালোকে 100 হৰণ কৰে তেন্তে কেইবাৰ যাব 25 4 গুণ 100 4 বাৰ যাব আৰু যদি বীৰ এদিনৰ কামটো চাই তেন্তে কিমান হ'ব 20 এৰে আপোনালোকে 100 হৰণ কৰক কেইবাৰ যাব 20 এৰে যদি আপোনালোকে 100 হৰণ কৰে তেন্তে যাব 5 বাৰ অৰ্থাৎ এদিনৰ কাম কিমান হৈছে ইহঁতৰ বীৰ এদিনৰ কাম হৈছে 5 আৰু এৰ এদিনৰ কাম হৈছে 4 এতিয়া চাই লওক বন্ধুবৰ্গ ইয়াত কি হৈছে দুজনে মিলি কামটো কিমান দিন কৰিছে দুজনে মিলি কামটো কৰিছে 5 দিন কামটো কৰিছে অৰ্থাৎ এই দুজনৰ এদিনৰ ইউনিটটো যদি এৰ 4 আৰু বিৰ 5 হয় এদিনৰ তেন্তে এদিনৰ টোটাল a + b অৰ্থাৎ a আৰু b এদিনৰ কিমান কাম কৰিব কিমান ইউনিট কাম কৰিব 4 + 5 কৰিলে কিমান পাম আমি 9 ইউনিট অৰ্থাৎ 9 কাম কৰিব কিমানত এদিনত a আৰু b মিলি সেই কামটো কিমান কৰিব 9 কাম কৰিব এতিয়া চাওক ইহঁতে মিলি কেইদিন কাম কৰিছে দুজনে মিলি কামটো কৰিছে 5 দিন কাম কৰিছে চাওক they work together for 5 days দুজনে মিলি কামটো 5 দিন কৰিছে অৰ্থাৎ যদি এদিনত দুজনে মিলি 9 কাম কৰে তেন্তে 5 দিনত কিমানটা কাম কৰিব ইহঁতে ইয়াৰ লগত আপোনালোকে সিম্পলি 5 টো পূৰণ কৰি দিয়ক কিমান হ'ব 9 5 গুণ কিমান হ'ব 9 5 গুণ হ'ব 45 এইটো বুজি পাইছে 45 কেনেকৈ ওলাইছো আমি এতিয়া চাওক দুজনে মিলি 5 দিনত কিমান ইউনিট কাম কৰিছে 45 ইউনিট কাম কৰিছে আৰু আমাৰ মুঠ কাম কিমান আছিল মুঠ কাম আছিল আমাৰ 100 দুজনে মিলি 5 দিনত কাম কৰিছে কিমান 45 এতিয়া বাকি থকা কামখিনি কোনে কৰিব বাকি থকা কামখিনি কৰিব বি অকলে কৰিব অৰ্থাৎ দুজনে মিলি কিমান কাম কৰিছে দুজনে মিলি কামটো কৰিছে 45 মুঠ কামৰ পৰা আপোনালোকে 45 টো বিয়োগ কৰি দিয়ক যদি 45 বিয়োগ কৰি দিয়ে তেন্তে কিমান হ'ব 1 ৰ পৰা যদি 45 গুচি যায় তেন্তে থাকিব কিমান থাকিব 55 এই যেটো 55 কাম কোনে কৰিব এই কামটো বাকি থকাখিনি কাম যেটো বাকি থাকিছে 55 কাম সেই কামটো কোনে কৰিব হেতু বি এ অকলে কৰিব আমাক কৈ দি আছে বাকি থকাখিনি কাম কৰিবলৈ বি কিমান সময় লয় বুলি কৈছে কোৱেশ্যনত এতিয়া বাকি কিমান কাম ৰৈছে আমাৰ বাকি কাম ৰৈছে 55 এতিয়া বিৰ এদিনৰ কাম কিমান আছিল 5 তেন্তে 55 কাম কৰিবলৈ বি কিমান সময় লাগিব অৰ্থাৎ 55 কাম কৰিবলৈ বি কিমান সময় লাগিব বুলি আমাক সুধিছে আৰু এটা কথা ইয়াত আমি উলাই লৈছো বিৰ এদিনৰ কাম কিমান কৰিছে 5 ইউনিট কাম কৰিছে অৰ্থাৎ বি এ যদি এদিনত 5 ইউনিট কাম কৰে তেন্তে 55 ইউনিট কাম কৰিবলৈ কিমান সময় ল'ব সিম্পলি আপোনালোকে এটা কাম কৰিব বিৰ এদিনৰ কামৰ ইউনিটে বিৰ যেটো এদিনৰ কামৰ ইউনিট আছিল 5 ইউনিট এই 5 ইউনিটেৰে যেটো বাকিখিনি কাম আছিল 55 তাক আপোনালোকে হৰণ কৰি দিয়ক
5 যদি আপোনালোকে 55 কৰে তেন্তে কেইবাৰ যাব তেন্তে যাব 11 বাৰ অৰ্থাৎ এই 11 দিন হ'ব বিয়ে ল'বলগীয়া সময় যেটো বাকি থকাখিনি কাম কৰিবলৈ ল'বলগীয়া সময় বন্ধুবৰ্গ বুজি পাইছে খুবেই সিম্পল ধৰণে সহজ উপায়েৰে শৰ্টকাট ট্ৰিক প্ৰয়োগ কৰি মই বুজাবলৈ যত্ন কৰিছো উইথ কনসেপ্ট আপোনালোকক ধুনীয়াকৈ বুজাবলৈ যত্ন কৰিছো যদি আপোনালোকে বুজি পাইছে তেন্তে মোক কমেন্ট কৰি নিশ্চয় জনাব আৰু যদি কনফিউজন থাকে কিবা এনেকৈ এইটো কোৱেশ্যনত তেন্তে সেই কোৱেশ্যনটো আপোনালোকে কমেন্ট বক্সত নিশ্চয় জনাই দিব আহিছো বন্ধুবৰ্গ দ্বিতীয়টো কোৱেশ্যন লৈ খুবেই গুৰুত্বপূৰ্ণ হয় এই কোৱেশ্যনটো কি আছে চাই লও আহক কোৱেশ্যনটো এনেকুৱা আছে বন্ধুবৰ্গ 8 boys and 12 men complete a work in 9 days each boy takes twice the time taken by a man in how many days will 12 men finish the same work এতিয়া যদি সেই কোৱেশ্যনটো আমি চাও অসমীয়াত তেন্তে কি হ'ব 8 জন ল'ৰা আৰু 12 জন মানুহে কোনো এটা কাম 9 দিনত শেষ কৰিব পাৰে এজন ল'ৰাই দুগুণ সময় লয় এজন মানুহৰ তুলনাত তেন্তে 12 জন মানুহে সেই কামটো কিমান দিনত শেষ কৰিব বন্ধুবৰ্গ কোৱেশ্যনটো বহুত ইজি আছে আপোনালোকে কোৱেশ্যনটো এবাৰ বুজিবলৈ যত্ন কৰিব ইয়াত কি কোৱা আছে বন্ধুবৰ্গ 8 জন ল'ৰা আৰু 12 জন মানুহে বুলি কৈছে এনেকুৱা ধৰণৰ কোৱেশ্যন কেতিয়াবা আৰুৰ জেগাত আপোনালোকক বা ইংৰাজীত অৰ লগায়ও কেতিয়াবা দিব পাৰে অৰ্থাৎ 8 boys or 12 men complete a work in 9 days তেনেকুৱা ধৰণৰ কোৱেশ্যন কিন্তু তেনেকুৱা ধৰণৰ কোৱেশ্যন নহয় বন্ধুবৰ্গ এইটো ইয়াত মিলি কৰিছে অৰ্থাৎ 8 জন ল'ৰা আৰু 12 জন মানুহে মিলি সেই কামটো কিমান দিনত কৰিব 9 দিনত কৰিব আৰু ইয়াত এফিচিয়েন্সিটো আৰু এটা কথা দিয়া আছে এজন ল'ৰাই দুগুণ সময় লয় এজন মানুহৰ তুলনাত অৰ্থাৎ কি কৈছে কথাটো ইয়াত এজন ল'ৰাই কিমান সময় লয় দুগুণ সময় লয় অৰ্থাৎ এজন মানুহে যিমান কাম কৰে অৰ্থাৎ যিমানখিনি কাম কৰিবলৈ সময় লয় সেই কামটো কৰিবলৈ এজন ল'ৰা কিমান সময় লাগিব তাৰ দুগুণ সময় লাগিব ধৰি লওক এজন মানুহে এদিনত কামটো শেষ কৰিলে সেই কামটো কৰিবলৈ এজন ল'ৰা কিমান সময় লাগিব 2 দিন সময় লাগিব কথাটো বুজি পাইছে এফিচিয়েন্সি তেনেকুৱাকে ইয়াত এতিয়া এই কোৱেশ্যনটো কৰিবলৈ যত্ন কৰিম ইয়াক সলভ কৰিবলৈ যত্ন কৰিম শৰ্টকাট ট্ৰিক প্ৰয়োগ কৰি আহক কেনেকুৱাকৈ আমি সলভ কৰো ইয়াক চাই লও যদি ইয়াক সলভ কৰো তেন্তে কি হ'ব বন্ধুবৰ্গ 8 জন ল'ৰা আৰু 12 জন মানুহে বুলি কৈছে অৰ্থাৎ 8 boys plus 12 men কিমান দিনত কৰিছে ইহঁতে 9 দিনত কামটো শেষ কৰিছে আৰু এটা কথা ইয়াত স্পষ্টকৈ দিয়া আছে বন্ধুবৰ্গ কি এজন ল'ৰাই দুগুণ সময় লয় বুলি কৈছে অৰ্থাৎ এজন ল'ৰাই দুগুণ সময় লয় এজন মানুহৰ তুলনাত তেন্তে 8 জন ল'ৰাই যেটো কাম কৰিব সেই কামটো কিমানজন মানুহে কৰিব পাৰে অৰ্থাৎ ইয়াৰ আধা অৰ্থাৎ 8 ৰ আধা কিমান হ'ব 8 ৰ আধা হ'ব 4 হৈ গলে এইটো ইউনিটটো চেঞ্জ হৈ যাব অৰ্থাৎ 8 জন ল'ৰাই যেটো কাম কৰে সেই কামটো 4 জন মানুহে কৰিব পাৰে 4 men plus 12 men is equal কিমান days 9 days অৰ্থাৎ দুটা যদি আমি প্লাস কৰো তেন্তে কিমান পাম 16 men পাম সেই 16 জন মানুহে সেই কামটো কৰিবলৈ কিমান দিন সময় লৈছে 9 দিন সময় লৈছে এতিয়া আমাক আকৌ কোৱেশ্যনত কি কোৱা আছে কোৱেশ্যনত কোৱা আছে যে 12 জন মানুহে সেই কামটো কিমান দিনত শেষ কৰিব বুলি কৈছে এইটো আমি যেটো এতিয়া বয়জৰ পৰা মেনলৈ কনভাৰ্ট কৰিলে এইটো বুজি পাইছে ইয়াত দিয়া আছে এফিচিয়েন্সি অৰ্থাৎ এফিচিয়েন্সিত কি কোৱা আছে এফিচিয়েন্সিত কোৱা আছে এজন ল'ৰাই দুগুণ সময় লয় এজন মানুহৰ তুলনাত অৰ্থাৎ 8 জন ল'ৰাই তেন্তে কিমানজন মানুহৰ কাম কৰিব 4 জন মানুহৰ কাম কৰিব 4 জন মানুহ যোগ 12 জন মানুহ টোটাল কেইজন মানুহ হ'ল টোটাল আমি পালো ইয়াত 16 জন মানুহে সেই কামটো কিমান দিনত কৰিব 16 জন মানুহে সেই কামটো কৰিব 9 দিনত 9 days কমপ্লিট কৰিব তেন্তে এজন মানুহে সেই কামটো কৰিবলৈ কিমান সময় লাগিব 9 * 16 days আমাৰ কোৱেশ্যনত খুদা আছে 12 জন মানুহে সেই কামটো কৰিবলৈ কিমান সময় লয় বুলি কৈছে তেন্তে 9 * 16 ডিভাইডেড বাই কিমান হ'ব ডিভাইডেড বাই হ'ব 12 এতিয়া চাই লওক ইয়াক যদি আমি সিম্পলিফাই কৰো তেন্তে কিমান পাম 4 ৰে 12 কাটক 3 বাৰ সেই 4 ৰে যদি আপোনালোকে 16 কাটে কেইবাৰ যাব 4 বাৰ 4 4 গুণ 16 এতিয়া এই 3 ৰে আপোনালোকে 9 কাটি দিয়ক কেইবাৰ যাব 3 3 গুণ 9 ওপৰত কিমান থাকিল ইয়াত থাকিল 3 ইয়াত থাকিল 4 অৰ্থাৎ 12 জন মানুহক সেই কামটো কৰিবলৈ কিমান সময় লাগিব 3 * 4 কিমান ডেজ হ'ব বন্ধুবৰ্গ 3 আৰু যদি আমি 4 পূৰণ কৰো তেন্তে হ'ব 12 অৰ্থাৎ সেই কামটো 12 জন মানুহক
কৰিবলৈ 12 দিন সময় লাগিব। বন্ধুবৰ্গ বুজি পাইছে এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। আজি এইটো কুৱেশ্যনো মই কৰিছোঁ আপোনালোকক ইফিচিয়েঞ্চিৰ এটা। ইয়াৰ আগতেও আৰু এটা কুৱেশ্যন কৰিছোঁ খুবেই গুৰুত্বপূৰ্ণ হয়। ইয়াৰ পাছতো বন্ধুবৰ্গ আৰু এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আছোঁ। কুৱেশ্যনটো কেনেকুৱা পাইছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাই দিব। আহিছোঁ বন্ধুবৰ্গ তৃতীয়টো কুৱেশ্যন লৈ। এই ছেশ্যনত তৃতীয়টো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ হয় বন্ধুবৰ্গ। এই কুৱেশ্যনটো খুবেই অহা দেখা যায় এক্সামবোৰত। আহক কুৱেশ্যনটো কি আছে চাই লওঁ। কুৱেশ্যনটো আছে এনেকুৱা ধৰণৰ বন্ধুবৰ্গ, A and B can do a piece of work in 10 days, B and C in 15 days, while C and A in 12 days. How long will they take to finish it together? যদি তিনিজনে একেলগে কামটো কৰে তেন্তে কিমান দিনত শেষ কৰিব বুলি কৈছে। যদি অসমীয়া চাওঁ কুৱেশ্যনটো কি হ'ব, A and B এ কোনো এটা কাম 10 দিনত, B আৰু C এ 15 দিনত আৰু C আৰু A 12 দিনত শেষ কৰিব পাৰে। তিনিজনে একেলগে কামটো কৰিলে কিমান দিনত শেষ কৰিব। আমাক কুৱেশ্যনটো খুজিছে বন্ধুবৰ্গ, A, B আৰু C এ যদি তিনিজনে মিলি সেই কামটো কৰে তেন্তে কিমান দিনত শেষ কৰিব পাৰে। আহক ইয়াক সলভ কৰিবলৈ চেষ্টা কৰোঁ। ইয়াক কি কৈছে, A আৰু B এ কিমান দিনত লৈছে, A আৰু B এ সেই কামটো কৰিবলৈ সময় লৈছে ইহঁতে 10 দিন। তেনেকুৱাকৈ B plus C অৰ্থাৎ B আৰু C এ সেই কামটো কৰিবলৈ সময় লৈছে 15 দিন 15 days আৰু C আৰু A সেই কামটো কৰিবলৈ কিমান সময় লৈছে, সেই কামটো কৰিবলৈ ইহঁতে সময় লৈছে 12 দিন। এতিয়া তিনিটাৰে আপোনালোকে কি কৰক, তিনিটাৰে আপোনালোকৰ LCM লৈ লওক। LCM অৰ্থাৎ লসাগু কিমান হ'ব, 10 15 আৰু যদি 12 আপোনালোকে লসাগু লয় তেন্তে কিমান হ'ব, তিনিটা সংখ্যাৰে হৰণ যোৱা এটা সংখ্যা সেইটো হ'ব 60 হৈ গ'ল ইয়াৰ লসাগু। এতিয়া 10ৰে প্ৰথমতে 60 হৰণ কৰক কেইবাৰ যাব, A আৰু B এদিনৰ কামটো কিমান হ'ব সেইটো আমি পাই যাম। 10ৰে যদি 60 হৰণ কৰে তেন্তে কিমান হ'ব, 10 গুণ 60। তাৰপাছত B আৰু C এদিনৰ কাম ওলাবলৈ এই 15ৰে 60 হৰণ কৰক, 15ৰে 60 কেইবাৰ যাব, 4 বাৰ। তেনেকুৱাকৈ C আৰু A যিটো ইহঁতৰ 12 আছে, C আৰু A 12 দিনত শেষ কৰিব পাৰে। এই 12ৰে 60 আপোনালোকে হৰণ কৰি দিয়ক, তেন্তে C আৰু A এদিনৰ কাম আমি পাই যাম। 12ৰে 60 কেইবাৰ যাব, 12ৰে 60 আমি হৰণ কৰিলে যাব 12 5 গুণ 60। এতিয়া এটা কাম কৰিব বন্ধুবৰ্গ, A plus B অৰ্থাৎ A আৰু B এদিনৰ কাম 6, B আৰু C এদিনৰ কাম 4 আৰু C আৰু A এদিনৰ কাম কিমান 5। এতিয়া এই তিনিটা আপোনালোকে প্লাছ কৰি দিয়ক। প্লাছ কৰোঁতে আপোনালোকে কিমান পাব, 6 4 10 আৰু 5 আপোনালোকে যোগ কৰিলে কিমান পাব, আপোনালোকে পাব 15। এতিয়া টোটেল কাম আমাৰ কিমান আছিলে, টোটেল কাম আমাৰ আছিলে 60 অৰ্থাৎ A আৰু B, B আৰু C আৰু C আৰু A এদিনৰ যিটো কাম আমি পালোঁ কিমান 15 ইউনিট পালোঁ। অৰ্থাৎ যদি এই 15 ইউনিটেৰে আমি 60 যিটো টোটেল কাম আছে তাক আমি যদি ভাগ কৰি দিওঁ তেন্তে কিমান পাম, 60ক যদি 15ৰে আমি ভাগ কৰি দিওঁ তেন্তে কিমান হ'ব, 15ৰে যদি আমি 60 হৰণ কৰোঁ তেন্তে কিমান বাৰ যাব, 15 4 গুণ 60 অৰ্থাৎ কিমান বাৰ পালোঁ, অৰ্থাৎ আমি পালোঁ 4 বাৰ পালোঁ। এতিয়া এটা কথা আপোনালোকে লক্ষ্য কৰক, ইয়াত প্ৰত্যেকে কি কৰিছে, প্ৰত্যেকে দুজনৰ লগত কামটো কৰিছে। তেনে ইয়াত কেনেকৈ চাওক আপোনালোকে, A Bৰ লগতো কৰিছে আৰু Cৰ লগতো কৰিছে, তেনেকুৱাকৈ B Aৰ লগতো কৰিছে আৰু Cৰ লগতো কৰিছে, তেনেকুৱাকৈ C কি কৰিছে, Aৰ লগতো কৰিছে আৰু Bৰ লগতো কৰিছে। অৰ্থাৎ প্ৰত্যেকে কি কৰিছে, দুজনৰ লগত কামটো কৰিছে। সেই গতিকে যিটো আপোনালোকে পালে ইয়াৰ যোগফলেৰে মুঠ কামক আপোনালোকে যিহেতু হৰণ কৰি দিলে লসাগু কিমান পালে, আপোনালোকে পালে 4। এই 4ৰ লগত কি কৰিব আপোনালোকে, চিম্পলি 2 এটা পূৰণ কৰি দিব। 2 কিয় পূৰণ কৰিলোঁ আমি ইয়াত, 2 এইকাৰণে পূৰণ কৰিলোঁ যে প্ৰত্যেকজনে দুজনৰ লগত কামটো কৰিছে, সেইকাৰণে আমি ইয়াত 2 পূৰণ কৰিলোঁ। এতিয়া 4 দুগুণ কিমান হ'ব, 4 দুগুণ হ'ব 8 অৰ্থাৎ A plus B plus C যদি A, B আৰু C সেই কামটো কৰিবলৈ লয় তেন্তে কিমান দিন সময় ল'ব, ইহঁতে সময় ল'ব 8 দিন। 8 দিন ইহঁতে টোটেল সময় ল'ব। আপোনালোকে এইটো কৰিব নালাগে, প্ৰথমতে ইহঁতৰ লসাগু লৈ লওক, লসাগু লৈ ইহঁতক হৰণ কৰি দিয়ক, মুঠ কাম ইহঁতৰ এদিনৰ পাই যাব। সেই 15ৰে আপোনালোকে 60 হৰণ কৰি দিয়ক, 60 হৰণ কৰাত আপোনালোকে পালে 4, 4ৰ লগত 2 আমি পূৰণ কৰিলোঁ এইকাৰণে যে প্ৰত্যেকে দুজনৰ লগত কামটো কৰিছে। বন্ধুবৰ্গ বুজি পাইছে। আজি মই 3টা কুৱেশ্যন আপোনালোকৰ ওচৰত আজি আলোচনা কৰিছোঁ।
কুৱেশ্যনখিনি আপোনালোকে কেনেকুৱা পাইছে মোক নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব বন্ধুবৰ্গ। আৰু যদি ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰি যাব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব প্লিজ। আৰু যদি আপোনালোক এতিয়াও মোৰ চেনেলত কোনোবা নতুন আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলৰ আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। জয় আই অসম।